হে ৰাম কৃষ্ণ কথায় অমৃতক পিউষাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ শৰীৰত আছে কলি কৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি সেইজন সৰ্বশক্তিমান ঈশতত্বৰ জয় জয়কাৰ কৰিছে যিজন কৃষ্ণ তত্ত্ব বুলি চিনাকি দিছে যাৰ নাম আশ্ৰয় কৰিলে জীৱৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হয় যাগ যজ্ঞ পূজা পাতল সমস্তৰে মহাপুণ্য হ'ল সমস্তৰে ঊৰ্ধ্বত হ'ল কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় হেনয় পৰমানন্দ মাধৱক নিতে সেইজন পৰম আনন্দযুক্ত ঈশ্বৰ কৃষ্ণদেৱ মাধৱ মা মানে লক্ষ্মী ধৱ মানে স্বামী মাধৱ লক্ষ্মীপতি ঈশ্বৰ কৃষ্ণদেৱক নিতে নিতে সমৰিও স্মৰণ কৰা নৰ নিৰন্তৰে কচিতে অবিৰামভাৱে তোমালোকে সেইজন ঈশ্বৰ কৃষ্ণক চিন্তা কৰি থাকা কৃষ্ণ কথা অমৃতক পিও সাৱধানে কিন্তু সাৱধানে পান কৰিবা কেতিয়ালৈকে কৰিও যতন যাৱে প্ৰাণ থাকে মানে যেতিয়ালৈকে শৰীৰত প্ৰাণ তত্ত্ব নিহিত হৈ থাকে তেতিয়ালৈকে কায় বাক্য মন চিত্তে খোজে কাটলে বাক্যে বচনে প্ৰত্যেক মুহূৰ্ততে সেইজন ঈশ্বৰ কৃষ্ণৰ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবা কিয়নো ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ এই ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা মনুষ্য নামৰ শ্ৰেষ্ঠ জীৱ যদি মংগল বিচাৰে পৰিত্ৰাণ বিচাৰে তেতিয়াহ'লে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ বাহিৰে দ্বিতীয় এটা পথ নাই বুলি কৈছে শৰীৰত আছে কলিকৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ এতিয়া এইখিনিতে আমি এভাগী সেৱা নিবেদন কৰা হ'ব আপোনা হবে অপৰাধ নধৰিব এই যে সত্ৰাধিকাৰ প্ৰভুসকলৰ লগতে আমি মূঢ়মতীকো এভাগী অংগবস্ত্ৰৰে সম্বৰ্ধনা জনাইছিল মান্যতা প্ৰদান কৰিছিল সেইটো অনুষ্ঠান ভাগীৰ শুভ আৰম্ভণি আছিল আৰু সেই শুভ আৰম্ভণিৰ সফলতাৰ বাবে গুৰুজনাই কৈছে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণ কৃষ্ণ বুলি কোৱা এতিয়া আপোনা হবে বাপ এজনে কৈ দিলে উৰুলি দিব আপোনা হবে উৰুলি দিলে আৰু কোনো কোনো সমাজত হাত চাপৰি বজাই দিয়ে এতিয়া হাত চাপৰি বা উৰুলিতকৈ আমি সেই দুটা যে ভুল এইটো বুলি নাই কোৱা আকৌ যে সেই দুটাতকৈ গুৰুজনাই উন্নত বুলি কৈছে ঔ হৰি ঔ ৰাম
এইটো অতীব উন্নত শাস্ত্ৰসন্মতই। গতিকে উৰুলিটো আমাক কোনোবা দুই এগৰাকীয়ে দিয়ক, সেইটো ভুল বুলি নাই কোৱা, কিন্তু ঘোষকজনে যদি মাইক্ৰফোনটো লৈ আছিল তেতিয়া তেওঁ যদি কৈ দিলে হয় কৃষ্ণ হৰি ঔ ৰাম, তেতিয়া আৰু সৌন্দৰ্যতা বাঢ়িলহেঁতেন। এই সৰু সৰু কিছুমান কথা আমি হয়তো গুৰুত্ব দিয়া নাযায়, গতিকে আমি গুৰুত্ব দিবলৈ অন্ততঃ চেষ্টা কৰিব লাগিব। ভাগৱতে আমাক কি দৰ্শন দিব বিচাৰিছে, আৰু সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণত কৃপালু গুৰুজন বস্তুৱে নিজকে দাসৰো দাস কিংকৰৰো কিংকৰ বুলি সেৱা ভাগি নিবেদন কৰিছে। দ্বিতীয় স্কন্ধৰ পদবন্ধে আমাক জ্ঞান প্ৰদান কৰিবলৈ আগবাঢ়িছে। এৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। এই যে ক'লে গুৰুজনাই শৰীৰত আছে কলিকৃত যত দুখ, এতিয়া আমাৰ শৰীৰটোত কলিকৃত দুখনো কোনবিলাক? যেতিয়া পৰীক্ষিত ৰজা আৰু কলিৰ মাজত সাক্ষাৎ হৈছিল, তেতিয়া কলিৰ কৰ্মবিলাকৰ বাবে পৰীক্ষিতে কলিক প্ৰাণে মাৰিবলৈ লৈছিল, আৰু কলিয়ে যেতিয়া পৰীক্ষিত ৰজাৰ চৰণত ধৰি সেৱা নিবেদন কৰিলে, তেতিয়া পৰীক্ষিতে কলিক থাকিবলৈ কেইডোখৰমান ঠাই দিলে, আৰু সেই ঠাইডোখৰৰ বিষয়ে প্ৰথম স্কন্ধত প্ৰকাশ কৰিছিল। নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। ৰজা পৰীক্ষিতে কলিক থাকিবলৈ নিৰ্বাচন কৰি ঠাই দি দিলে, যে যি স্থানত জীৱই যোৱা পাশা মদ্যপান কৰে সেই স্থানত তই থাকিবি। এইটো অকল পৰীক্ষিতেহে দিছে নি? নহয়, কলি আগৰ পৰা সেইকেইটা স্থানতে আছে, মাত্ৰ পৰীক্ষিতে আকৌ কলিক মনত পেলাইহে দিছে যে তোক আগতে ভগৱন্ত পুৰুষৰ দ্বাৰা নিশ্চিত সিদ্ধান্তৰ ৰূপত যি কেইডোখৰ স্থান দিয়া হৈছিল, তই সেই কেইডোখৰ স্থানৰ পৰা আকৌ বাহিৰলৈ ওলাই নাহিবি। প্ৰমাণ হিচাপে ভগৱন্তই যেতিয়া ৰাম ৰূপে অৱতাৰ ধাৰণ কৰিছিল, তেতিয়া ৰাৱণে যেতিয়া ৰামৰ ধৰ্মপত্নী সীতাক হৰণ কৰিছিল, পৰস্ত্ৰী হৰণ, তেতিয়া ৰাৱণৰ সোণৰ লংকা ছাই হৈ গৈছিল। তাৰমানে স্ত্ৰী পঞ্চসোণা পাপ, গৃহস্থৰ থাকে জৈত, দিলো তোক স্থান কলি বংশ গয়াত তৈত। যে তোক মই সেইটো কেইডোখৰ থাকো মনত পেলাই দিছো, তাৰ পৰা ওলাই নাহিবি আকৌ। যুধিষ্ঠিৰে পাশা খেলিছিল শকুনিৰ সহিতে দুৰ্যোধনৰ লগত, আৰু পৰীক্ষিতে মনত পেলাই দিছিল জৈত খেলে যোৱা পাশা কৰে মদ্যপান। সেই কেইডোখৰহে তোৰ জেগা আছিল, গতিকে ইফাল সিফাল নকৰিবি। এই দৰ্শনটো দিলে। তেনেকুৱা স্বভাৱ আপোনাৰ মোৰ আছে নেকি সাম্প্ৰতিক সময়ত? যদি আছে, তেতিয়াহ'লে জানিব লাগিব যে কলিকৃত দুখবিলাকে আমাক মাজে মাজে খেলি মেলিখিনি কৰি থাকে। গতিকে সেই খেলি মেলি লগা জীৱনটোৰ পৰা এক সুন্দৰ জীৱন আপুনি মই যদি বিচাৰো, তেতিয়াহ'লে গুৰুজনাই কৈছে যে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। তোমালোকে ঈশ্বৰ কৃষ্ণদেৱৰ নামত শৰণ ল'বলৈ চেষ্টা কৰা, তেতিয়া তাৰ পৰা আপোনা আপুনি পৰিত্ৰাণ পাব পাৰিবা। এনেকৈ সেই ব্যৱস্থাটোৰ কথা ক'লে। তাৰপাছত সুবৰ্ণ, সুবৰ্ণ মানে সোণ, সোণতো থাকিবি যা, এই বুলি কলিক পৰীক্ষিতে স্থানডোখৰ দি দিলে। এতিয়া তাৰ পৰা আমাৰ বাপসকলৰ কাৰণে বৰ সুন্দৰ সুবিধা এটাও দিলে। আমাৰ বাপসকলৰ ফালেহে আমি এইবাৰ কথাটো কোৱা হৈছে।
যে ধৰ্মপত্নীয়ে যদি কয় কাৰোবাৰ আগত আমাৰ এইজনক কিমান কলো দৰমহাটো পালে সোণৰ ফুলি এযোৰ দিবলৈ, নাই কাণহাৰে নকৰে। বাপসকলে আমি উত্তৰটো তেতিয়াই দিব পাৰিম, হেৰা তুমিনো কেলে অবুজন হৈছা, বোলে কি হ'লনো? ফুলিযোৰ আনি দিবলৈ ক'লো, বাৰতিযোৰ আনি দিবলৈ ক'লো, নেকলেছ এডাল আনি দিবলৈ ক'লো, ইমান ধন কিহে খায় আপোনাৰ? কালে সাঁচিছে বেংকত থৈ থৈ। তুমি পাহৰিলা কেলে কৃষ্ণ নামত যে শৰণ লৈছিলো তেতিয়া আমাক কলিৰ কথাটো কৈছিল নহয়, সোণত কলি থাকে, মই সেইকাৰণেহে তোমাক এইবিলাক আনি দিয়া নাই। বাপসকলে এই বুলি কৈ অন্তত হাৰি যাব পাৰিব আইসকলৰ আগত। যিসকলে বিয়া বাৰু পাতিবলৈ চিন্তা কৰি আছে যুৱকে, এতিয়াই সেই শাস্ত্ৰসন্মত নিয়মটো জানি লওক যে যদি ভাল পাই থকা আইগৰাকীয়ে কৈ দিয়ে মোক হ'লে আমুক দিব লাগিব, তেতিয়াই কৈ দিব পোনে পোনে মই হ'লে শৰণ ললো দেই, গতিকে মই তোমাক এই সোণৰ দামী দামী নেকলেছ খাৰু আঙুঠি এইবিলাক হ'লে দিব নোৱাৰিম, কাৰণ এইবিলাকত কলি থাকে, গতিকে তোমাক যদি এইবিলাক লাগে তেতিয়াহ'লে মই গ্ৰহণ কৰিব নোৱাৰিম তোমাক, আৰু যদি তোমাক এইবিলাক নালাগে বুলি তুমি মোক কোৱা তেতিয়াহ'লে মই তোমাক ধৰ্মপত্নী হিচাপে গ্ৰহণ কৰিম, ভকতক সাক্ষী কৰি ভকতৰ আৰ্শীক গ্ৰহণ কৰিম। এই ব্যৱস্থাখিনি শাস্ত্ৰই আমাক দিছে। তাৰ পাছত প্ৰকাশ কৰিলে যে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে। শুকমুনিয়ে ৰজা পৰীক্ষিতৰ প্ৰশ্নটো শুনি উত্তৰটো দিবলৈ আগবাঢ়িছে, উৎসুক হৈ পৰিছে। এটা প্ৰশ্নটোনো কি প্ৰকৃততে? সেই প্ৰশ্নটোৰ বিষয়ে প্ৰথম স্কন্ধত পদবন্ধে খুব সুন্দৰভাৱে কৈছিলে যে যেতিয়া পৰীক্ষিত অভিশাপ পালে 7 দিন 7 ৰাতিৰ অন্তত তক্ষকৰূপী কাল সৰ্প দংশন কৰিব, পৰীক্ষিতে চিন্তা কৰিছে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি, আৰু সেই উপায় ভাবি থাকোঁতে সেই উপায়টোৰ কথা ভাবি থাকোঁতে ত্ৰিকালদৰ্শী ঋষিমুনিসকল আহি পৰীক্ষিতৰ ৰাজ্যত অৱস্থান কৰিলে। অতীত বৰ্তমান ভৱিষ্যত তিনিও কালৰ বিষয়ে যিসকলে জানে, তেনেকুৱা মহান মহান শাস্ত্ৰজ্ঞ বেদজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনিসকল আহি উপস্থিত হ'ল। আৰু তেতিয়া পৰীক্ষিতে কৈছে তেওঁলোকৰ চৰণত সেৱা ভাগি অৰ্পণা কৰি, ৰাম সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ, ভৈলাই আখি মূৰ উপকাৰে উপসন। তোমালোক সাক্ষাৎ বেদ স্বৰূপ, তোমালোকক দেখিলেই একোখন বেদৰ জ্ঞানটো আমি দেখা যেন লাগি যায়। গতিকে এনেহেন বেদ স্বৰূপ হে মহা মুনিসকল, জ্ঞানৱন্ত বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনিসকল, তোমালোকে মোৰ উপকাৰৰ কথা চিন্তা কৰি মোৰ ৰাজ্যত মোৰ সন্মুখত আহি উপস্থিত হৈছা, মই বুজি পাইছো, আৰু সেইকাৰণে তোমালোকৰ চৰণত মই ভাগি সেৱা নিবেদন কৰিব বিচাৰিছো। ৰাম এতেকে তোমাত পুছো, কোন মহা ধৰ্ম কহিও ক লোকৰ কৰ্তব্য কোন কৰ্ম। এজন মনুষ্যৰ কৰ্ম কি, কৰ্তব্য কি, ধৰ্ম কি, তোমালোকে আমাক বুজাই দিয়া। এতিয়া সেই মনুষ্যজন কোনজনৰ কথা কৈছে? ৰাম কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱে লোক সংসাৰ পাৰ, বিশেষত কি কৰিবে ম্ৰিয়মান
লোকে বিমৰিষি কহি উক মুতৰিষি লোকে। সেই ঋষিসকল তোমালোকে কৃপণালী নকৰি মোক উত্তৰটো দিয়াচোন। বিশেষকৈ এজন ম্ৰিয়মান মনুষ্যই কি কৰ্ম কি কৰ্তব্য পালন কৰিব লাগে মই বুজা নাই, মোক বুজাই দিয়া। এতিয়া পৰীক্ষিতৰ অপৰাধটো কি? এজন ব্ৰাহ্মণক মৃত সৰ্পেৰে সম্ভাষণ জনাইছিলে, সেইটোৱে হ'ল পৰীক্ষিতৰ অপৰাধ। এতিয়া আপোনাৰ মোৰ জীৱনতো তেনেকৈ বিভিন্ন অপৰাধ জ্ঞানকৃত অজ্ঞানকৃত হৈ থাকে, আৰু সেই অপৰাধৰ পৰা মুক্তি পাবলৈ পৰিত্ৰাণ পাবলৈ আমিনো কি কৰা উচিত? পৰীক্ষিতেও 7 দিন 7 ৰাতিৰ অন্তত মৃত্যু হ'ব। আপুনি মই কলিৰ মলমতি মনুষ্যৰো 7 দিন 7 ৰাতিতে জীৱনৰ ইহলীলা সম্বৰণ। দেওবাৰৰ পৰা আৰম্ভ কৰি দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি এই 7টা দিনতে মাতৃগৰ্ভৰ পৰা আপুনি মই পৃথিৱীত আহিছোঁ, আৰু এই 7টা দিনতেই এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি আমি এই সংসাৰৰ পৰা যাব লাগিব। সকলোৰে কাৰণে এই 7টা দিনেই, কাৰো এদিনো বেছি নাই, সকলোৰে 7 দিন। তো পৰীক্ষিতৰ লগত আমি কলিৰ মলমতি মনুষ্যৰ সাদৃশ্যটো এইটো, কিন্তু বৈসাদৃশ্য বা পাৰ্থক্যটো কি? পৰীক্ষিত সৌভাগ্যৱন্ত আছিল, পৰীক্ষিতে জানিছিল কোনদিনা মৰিব, আৰু আপুনি মই নাজানো কোনদিনা মৰিম। পাৰ্থক্য মাত্ৰ সেইটো। কিন্তু পৰীক্ষিতো সংসাৰী জীৱ, পৰীক্ষিতৰো ধৰ্মপত্নী আছে, পৰীক্ষিতৰো এটি সন্তান আছে, আৰু আপুনি ময়ো কলিৰ মলমতি মনুষ্যই গৃহস্থী ধৰ্ম পালন কৰোঁতে আপোনাৰ মোৰো পত্নী আছে, পুত্ৰ আছে, কন্যা আছে, আপোনাৰ মোৰো আছে। গতিকে আমিও সংসাৰী জীৱ, পৰীক্ষিতো সংসাৰী জীৱ, হুবহু মিল আছে। এতিয়া বৰ্তমান পদে ক'লে যে পৰীক্ষিতে সুধিলে এজন দুখী মনুষ্যই কি কৰ্ম কৰিব লাগে, তেতিয়া ঋষিমুনিসকলে উত্তৰটো কি দিলে চাওকচোন। প্ৰশ্নটো সেইটোৱে, আৰু ঋষিমুনিসকলে উত্তৰটো কি বুলি দিলে। তেতিয়া ঋষিমুনিসকলে উত্তৰ প্ৰদান কৰিছে, এই ৰাম শুনি মুনি সবে বোলে যাৰ যে নমতি, কেহু বোলে তপতে পৰম পাই গতি, কেহু বোলৈ মহাসিদ্ধি সাধে যজ্ঞ দানে, কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। তেতিয়া ঋষিমুনিসকলে প্ৰত্যেকে বেলেগ বেলেগকৈ উত্তৰটো দিলে। এজনে ক'লে তপস্যা, এজনে ক'লে যজ্ঞ আৰু দান, কোনো ক'লে তীৰ্থ স্নান আদিৰ জৰিয়তে জীৱৰ পৰম মংগল সাধন হ'ব, মুকুতি লাভ কৰিব। এতিয়া পৰীক্ষিতে পচন্দ কৰিলে নাই? ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, সবে সন্তে কহে আপোনাৰ নানা মদ, হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। প্ৰত্যেকেই নিজৰ নিজৰ মতেৰে কোৱা নীতি নিয়মখিনি পৰীক্ষিতৰ এটাও মনোভূত নহ'ল। মই থাকিম 7 দিন, যজ্ঞ কৰোঁতে কিমান দিন লাগিব? মই থাকিম 7 দিন, তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে কিমান দিন লাগিব? এতিয়া এইখিনি মই কেনেকৈ সম্ভৱ হ'ব? সেইকাৰণে পৰীক্ষিতে সেই পৰম দুষ্কৰ পথ এটাও পচন্দ নহ'ল, আৰু এটাও আশ্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। তেনেতে সৌভাগ্যৱন্ত হ'ল পৰীক্ষিত। সকলোবিলাক মুনিৰ ভিতৰত মহামুনীন্দ্ৰ খ্যাত শুকগুৰু আহি উপস্থিত হ'ল, আৰু শুকগুৰুৰ চৰণ কমলতো মহামানী পৰীক্ষিতে সেই প্ৰশ্নভাগ অৱতাৰণা কৰিলে। ৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন
সেতু নাই কৃষ্ণৰে খে কৃপা কিনো ভৃত প্ৰিয় স্বামী। ইমান সুন্দৰ দৰ্শন ভাগৱতে দিছে যে মই আশাটো এৰিয়ে দিছিলোঁ, কিন্তু আপোনাৰ নিচিনা মহামহন্ত সেই শুকগুৰু গৃহতে থাকি দেখিলোঁ তজু চৰণ, গৃহত থাকি মই তোমাৰ চৰণ দেখা পাই গ'লোঁ। মোৰ যে কি সৌভাগ্য, সেই সৌভাগ্যৰ বাবে পৰীক্ষিতে ধন্যবাদটো কাক দিছে? আন হেতু নাই, হেতু মানে কাৰণ, ইয়াৰ বেলেগ কোনো কাৰণ নাই, কৃষ্ণৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। আমি দাসৰ প্ৰতি মালিক বা স্বামী কৃষ্ণৰ কি যে কৃপা, হে প্ৰভু তোমাৰ কৃপাৰ বশতহে মহামুনিন্দ শুকগুৰুৰ চৰণ গৃহতে থাকি মই দৰ্শন পাই গ'লোঁ। এতিয়া অকণমান আগতে আমি কোৱা হৈছিল সেইটো কথাকে যে গুৰুদেৱ নাম ভকতৰ আশীষ ধন্য হৈ সন্তানটোৱে ফলাফলটো ভাল কৰিলে, কিন্তু ধন্যবাদটো ঈশ্বৰক দিয়াৰ বিপৰীতে দিলোঁ গাঁৱৰ সেইসকল ৰাইজক। আৰু ৰজা পৰীক্ষিতে মাতৃগৰ্ভতে ভগৱন্তৰ শংখ চক্ৰ গদা পদ্মধাৰী ৰূপটো দেখা পাইছিল, সেইকাৰণে পৰীক্ষিতক ভাগৱতে মহাভাগৱত বুলি কৈছে, পৰম বৈষ্ণৱ বুলি প্ৰশংসা কৰিছে। আমিতো এজনো তেনেকুৱা নহয়। পৰীক্ষিতে যদি মাতৃগৰ্ভতেই ভগৱন্তক দৰ্শন পায়, তেনে এজন মহান ভাগৱতে সেই দৰ্শনটো দিছে যে কৃষ্ণৰ কৃপাৰ বশতহে এয়া সম্ভৱ হৈছে। এতিয়া আমি যিহেতু কোনেও তেনেকৈ গৰ্ভতে দৰ্শন পাইছোঁ বুলি দাবীদাৰ নহয়, সেইকাৰণে শাস্ত্ৰৰ মাধ্যমেৰে সেই মহান মহান মনীষীসকলে আশ্ৰয় কৰা যিটো পথ, সেই পথটো আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। যি মনুষ্য জন্ম পালোঁ এই কলিকালত, গুৰুজন বস্তুৱে শাস্ত্ৰ সন্মতে আমাক সিদ্ধান্ত দিছে, শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা অমৃত। তাৰমানে এই দৰ্শনটো দিছে যে মনুষ্য জন্মটো যে পালা, এইটো হেনো সৃষ্টিকৰ ব্ৰহ্মায়ো বিচাৰিছিলে, ব্ৰহ্মাৰো বাঞ্ছিত। প্ৰজাপতি ব্ৰহ্মায়ো মনুষ্য জন্ম পাবলৈ ভগৱন্তক স্তুতি কৰিছিল, কিন্তু ভগৱন্তই ব্ৰহ্মাক মনুষ্য জন্মটো নিদিলে। তেতিয়াহ'লে আপুনি মই যে মনুষ্য জন্মটো পালোঁ, কিমান সৌভাগ্যৱন্ত। সেই দৰ্শনটো গুৰুজনাই বুজাবলৈ চেষ্টা কৰিছে। যেনেহেন মনুষ্য জন্মটো পাই ধন্যবাদটো দিব লাগে যিজনে দিলে আমাক, সেইকণ কৃপা কৰিলে, আৰু সেইজনক আমি ধন্যবাদটো নিদি আমাৰ কৰ্মত বাকী সকলৰ প্ৰতিহে আমি বেছিকৈ আকৃষ্ট হওঁ। পৰীক্ষিতে প্ৰশ্নটো সুধিলে, তোমাৰ চৰণে মৰণ সময়ে পচুহো প্ৰভু সাম্প্ৰত, মৃয় মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰ, ভজিবাক যোগ্য কোননো দেৱতা, কহিও মোক সত্তৰে। এটাই প্ৰশ্নভাগী, আৰু এই প্ৰশ্নভাগী দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। শুক গুৰুৱে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ দ্বিতীয় স্কন্ধত আগবাঢ়িছে। কেনেকৈ আগবাঢ়িছে? গুৰুজনাৰ দৰ্শনটো এবাৰ দিছে আমাক। অৰ্থাৎ গুৰুজনাই এই বুলি নাই কোৱা, হেৰা পৰীক্ষিত তুমি এইটো প্ৰশ্নৰ উত্তৰো নাজানানে, তুমি এখন দেশৰ ৰজা হৈ এনেকুৱা সাধাৰণ প্ৰশ্নটোৰ উত্তৰো নাজানানে,
শুনা মই কৈছোঁ তোমাক, এনেকুৱা ভাৱনাটো গুৰুজনাই নাই দিয়া। গুৰুৰ ভাৱনা দৰ্শন কৰাইছে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। হে ৰাজন, তুমি সাধু, তুমি সাধু। তুমি যদি প্ৰকৃততে সাধু নহলাহেঁতেন, তোমাৰ মুখহন্তে এনেকুৱা জীৱ তৰণৰ উত্তম প্ৰশ্ন নিগৰিত নহলহেঁতেন। তাৰমানে শুকগুৰুৱে শিষ্যক প্ৰশংসা কৰিছে। ইমান সুন্দৰ দাস্য ভাৱনা গুৰু শিষ্যৰ মাজত, আৰু আমাৰ সমাজত তাৰ সদায় ওলোটাটো। গতিকে আমি কেনেকৈ গুৰুজনাই দিয়া দৰ্শনবোৰ আশ্ৰয় কৰিব লাগে অকণমান চিন্তা কৰাটো অতিব প্ৰয়োজন। ইৰাম ধন্য নৰ পতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ। ধন্য পৃথিৱীৰ ৰজা পৰীক্ষিত, তোমাৰ মতি অতি উত্তম। তুমি যিটো কথা সুধিলা সংসাৰতে সাৰ, অৰ্থাৎ এজন মানুহৰ বাবেহে ই উপকাৰ নহয়, সংসাৰৰ সমস্ত জীৱৰ বাবে এই পথটো মংগলময় পথ। গতিকে সেই ৰাজন তুমি শুনা, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কৱাচৰে। তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত। যে যিসকলৰ জ্ঞান নাই, যি জাতিয়ে পূৰ্বপুৰুষৰ পৰা চলি অহা নীতি নিয়মবিলাককেই ধৰ্ম বুলি পালন কৰে, তাত কি নিহিত হৈ থাকে? প্ৰাণী হিংসা। নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। প্ৰাণী হিংসাটোহে কেৱল জড়িত হৈ থাকে। এনেকৈ আগবাঢ়ি যোৱা সমাজৰ যিসকল বাহ পায়, সেইসকলৰ হৰি বিমুখ হোৱাৰ বাবে আয়ুসবিলাক হেনো এনে নাশ হৈ যায়। এতিয়া পঞ্চযজ্ঞৰ বিষয়বস্তুটো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাম যে আমি হেনো হৰিধাৰী মনুষ্য নামৰ আত্মাতত্ব পিতৃশিৰৰ পৰা মাতৃ গৰ্ভত আহি প্ৰৱেশ কৰোঁতে ৰসৰূপে 10 মাহ 10 দিনৰ অন্তত যেতিয়া আমি পৃথিৱীত ভূমিষ্ঠ হ'ম, আহিম এইখন পৃথিৱীলৈ প্ৰত্যেকটো জীৱ, এতিয়া সেইসকলৰ পাঁচটা ধাৰ লাগি আহে। সেই 5টা ধাৰ কি? দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ আৰু পুষ্যঋণ। এতিয়া সেই 5টা ধাৰ লাগি আহে। এতিয়া সেই 5টা ধাৰৰ পৰা মুক্ত হ'ম কেনেকৈ? এতিয়া 5টা যজ্ঞ কৰিব লাগে। সেই 5টা ধাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি 5টা কৰ্ম কৰিব লাগে, যি কৰ্মকেইটাক শাস্ত্ৰই যজ্ঞ বুলি কৈছে। 1 নম্বৰটো হ'ল দেৱঋণ। গতিকে দেৱঋণৰ পৰা মুক্ত হ'বলৈ কি কৰিব লাগিব? অহোমে দেৱঋণ খোজে
ক্ষীৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা আমি মুক্ত হ'ব পাৰোঁ তৰ্পণ যজ্ঞৰ জৰিয়তে বা কৰ্মৰ জৰিয়তে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ তাৰ পাছত বলি দান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ শ্ৰাদ্ধ পিণ্ড কৰ্মৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ তাৰ পাছত সমভাৱে সুহৃদজনৰ যে ঋণ এহি ভাৱে ঋণী সদা ও ভকতি বিহীন সত্য শৌচ ক্ষমা দয়াৰ মাধ্যমেৰে জীৱনটো অতিবাহিত কৰিলে সুহৃদসকল ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাই এইবিলাকৰ ধাৰৰ পৰা মুক্ত হ'ব পাৰি পুষ্য ঋণ এতিয়া শাস্ত্ৰই ক'লে তুমি এনেকৈ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ পঞ্চ যজ্ঞ কৰি থাকিলেও এহিভাৱে এনেকৈ কৰি থাকিলেও ঋণী সদা ভকতি বিহীন যিসকলে ভক্তি আশ্ৰয় নকৰে তেওঁলোকে 5টা কৰ্ম কৰা নকৰা একেটাই কৰিলেও বিশেষ লাভ নহয় নকৰিলেও একেটাই হৈ থাকে গতিকে সেই 5টা যজ্ঞৰ পৰা পৰিত্ৰাণ পাবলৈ 5টা কৰ্ম 5টা নিয়ম আমি পালন কৰি থকাৰ বিপৰীতে কৃপালু গুৰুজন বৈষ্ণৱে আমাক সিদ্ধান্ত দিলে এই ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ কায়ৰ দ্বাৰা বাক্যৰ দ্বাৰা মনৰ দ্বাৰা এক দেও এক সেও একত বিনে নাই কিয় এই পৰম সত্যটো অনুধাৱন কৰা উপলব্ধি কৰা আৰু সেই ব্যৱস্থাৰে জীৱনটো আগবঢ়াই নিয়া তেতিয়া তেওঁৰ কি লাভ হ'ব তাৰ ঋণ সোজা সবে গৈল সমস্তৰ নকৰি উৰি নিয়াৰ নুহি সিটো নৰ কাই বাক্য মন চিত্ৰৰ দ্বাৰা একাত্মক হৈ যেতিয়া এক দেও এক সেও একত বিনে নাই কিয় এই পৰম সত্যটোৰ মাৰ্গেৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিব তেতিয়া তেওঁ ওপৰত গৈ 5টা যজ্ঞ কৰ্ম এটাও নকৰাকৈ তেওঁ অনায়াসে মুক্ত হৈ যাব পাৰে এতিয়া কৰিম কোনটো সেই বিষয়ে আমাক এনেকৈ জ্ঞানটো প্ৰদান কৰিলে শাস্ত্ৰত ক'লে যিসকলৰ জ্ঞান নাই জাতিগতভাৱে পূৰ্বৰ পৰা চলি অহা নিয়মটোকে ধৰ্ম ধৰ্ম বুলি চিঞৰ বাখৰ কৰি পালন কৰি থাকে সেই তাৰ দ্বাৰা জীৱৰ পৰম মংগল নহয় একাদশ স্কন্ধটো খুব সুন্দৰভাৱে এই কথাটো উদ্ধৱ আৰু কৃষ্ণৰ মাজত প্ৰকাশ পাইছে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ শাস্ত্ৰই কি কৈছে বাজ বিচাৰ নকৰি কেৱল লোকাচাৰ মতে চলি থাকে অৰ্থাৎ মুখে মুখে প্ৰচলিত কিছুমান নীতি নিয়ম যেনে বিধৱা যদি হয় এগৰাকী আই তেতিয়াহ'লে তুলনি বিয়া বা এনেকুৱা মাংগলিক কাৰ্যত সেই বিধৱাগৰাকীক আইতাক হ'লেও সেইকণ সুবিধাৰ পৰা বঞ্চিত কৰি দিয়ে এনেকুৱা কিছুমান নিয়ম আমাৰ সমাজত চলি থাকে যদি এইটো সত্য তেতিয়াহ'লে কৃপালু গুৰুজনাই দিয়া কীৰ্তন গ্ৰন্থত
যিভাগী শ্লোক প্ৰথম সন্নিৱিষ্ট কৰিছে, কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নমো নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। এনেকৈ যিজোকা শ্লোক কীৰ্তন গ্ৰন্থত গুৰুজনাই নিহিত কৰিছে, এই শ্লোকজোকা কাৰ বাৰু? পাণ্ডৱ জননী কুন্তীয়ে ভগৱন্তক স্তুতি কৰিছিল। আৰু যেতিয়া স্তুতি ভাগ কৰিছিল তেতিয়া পাণ্ডৱ জননী বিধৱা আছিল। আৰু সেই বিধৱাগৰাকীৰ স্তুতি ভগৱন্ত পুৰুষ সন্তুষ্ট হৈছিল। আৰু গুৰুজনাই সেই স্তুতি ভাগ আনি কীৰ্তন গ্ৰন্থৰ আৰম্ভণিতে সংযোজন কৰিছে। তেতিয়াহ'লে বিধৱা সধৱা বুলি কিবা কথা আছে জানো? সকলো আমি একে আত্মা, একেজন পৰমাত্মাৰে সন্তান। শাস্ত্ৰই কৈছে সুন্দৰভাৱে, কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণ চৰিত্ৰ আশ্ৰয় কৰা মানে তেওঁ জাতি, কৃষ্ণ চৰিত্ৰ আশ্ৰয় নকৰা মানে তেওঁ অজাতি। এতিয়া আপোনালোকেতো কিবা নহয় কিবা প্ৰকাৰে কৃষ্ণ নাম আশ্ৰয় কৰি আছে প্ৰত্যেকে, সেই সূত্ৰে শাস্ত্ৰই কৈছে তোমালোক জাতি। কিন্তু যেতিয়া সুদৃঢ় বিশ্বাসে শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰিম, একান্ত ভকত হৈ যাম, তেতিয়া মাধৱ গুৰুজনাই কৈছে, অনুহু জানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাসৰ তান দাস ভৈলো আমি। তেতিয়া সেইজন তেনেকুৱা হৈ যায়, দাসৰো দাস কিংকৰৰো কিংকৰ হৈ যায়। তেওঁ চাৰি জাতিৰ ভিতৰত আছিল বুলি ভাবে অলপ দিনলৈকে, তাৰপাছত যেতিয়া তত্ত্বটো দৰ্শন পাই যায়, তেতিয়া তেওঁ মুখেৰে গুৰুজনাই সেই দৰ্শনটো আপোনা আপুনি ওলাই যায়। নহো জানা আমি চাৰি জাতি, চাৰি আশ্ৰমী নোহোৱাতি, নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, আমি এটাও নহওঁ, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ, পূৰ্ণ আনন্দৰ গৰাকী সমুদ্ৰস্বৰূপ গোপী ভৰ্তা পদ কমলৰ, গোপীসকলে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ দিনে নিশাই চিন্তা কৰি থাকে। দাসৰো দাসৰ টান দাস ভৈলো আমি, যে আমি একেবাৰে শেহতীয়া দাসজন। এই দৰ্শনটো কৃপালু গুৰুজন বস্তুৱে আমাক এনেকৈ দিছে। গতিকে যিসকল হৰি বিমুখ, তেওঁলোকৰ আয়ুসবিলাক এনে যায়। আৰু আমি কি কি কৰ্ম কৰি থাকোঁ ৰাতিপুৱা শুই উঠি, তাৰ এটা বিশদ দৰ্শন গুৰুজনে আমাক দিব পাছলৈ। কিন্তু এই মুহূৰ্তত আমাক এই দৰ্শনটো দিছে, দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰাস্তি আলাপে ৰাত্ৰিৰো আয়ু হৰে। ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ লগে লগে এটকাটো কেনেকৈ 2 টকা কৰিম, চিন্তা সেইটোৱে। কেনেকৈ 10 টকাটো 20 টকা কৰিম, এটকাটো 2 টকা কৰিম, যিকোনো প্ৰকাৰে। আকৌ অন্য হাতেদি প্ৰকাশ কৰিছে, ৰাতি যেতিয়া হয় তেতিয়া নিজৰ পত্নীৰ লগত, সহধৰ্মিনীৰ লগত কামনা বাসনাযুক্ত হৈ পালে পালে ল'ৰা ছোৱালী জন্ম দিয়া কথাটোহে যেন তেওঁলোকৰ ধৰ্ম এখন পৃথিৱীলৈ আহিলে, সেই কথাটো চিন্তা কৰি কৰি ৰাতিটো পাৰ কৰি দিয়ে। এনেকৈ দিন ৰাত ঈশ্বৰ বিমুখ হৈ জীৱনটো আগবঢ়াই নিয়ে। সেইকাৰণে তেওঁলোকৰ কি হয়, মিছা বিষয় অকমাত্ৰ কৰে অভিলাষ, এইবিলাকে হ'ল মিছা বিষয়। সি হেতু নেদেখে নৰে আপোন বিনাশ। সেইকাৰণে আপুনি বা মনুষ্যবিলাকে কালিলৈকে যে মৰিম, 5 মিনিটৰ পাছতে যে মৰি থাকিব পাৰোঁ, এইটো আপোনাৰ মোৰ মনলৈ নাহে। এটাই আহে, অহা মাহৰ দৰমহাটোত আমুকটো কৰিম, এইটো কিন্তু সততে আহি থাকে মনলৈ। অহা মাহৰ দৰমহাটো পোৱা দিনটোলৈকে থাকোঁ নেথাকোঁ তাৰে গেৰাণ্টি নাই।
আমি সেইকাৰণে হেনো নিজৰ মৃত্যুটো দেখা নাপাওঁ। গতিকে সেই ৰাজন পৰীক্ষিত তুমি মন কৰিবা, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিততে বেশুনি উক কৃষ্ণ কথা। সেইকাৰণে সেই ৰাজন পৰীক্ষিত, যদি মুখ্য প্ৰাপ্তি বিচাৰা তেতিয়াহ'লে কৃষ্ণ নাম শুনিব লাগিব, আৰু যদি মুখ্য নিবিচাৰা তেতিয়াহ'লে তোমাৰ নিজৰ নিজৰ কথা। এতিয়া যদি ষ্ট্ৰেণ্ড কৰাটো বিচাৰোঁ ল'ৰাটোৱে, যদি ল'ৰাটোৱে ভৱিষ্যতে ডাক্তৰ হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে গোটেই 365 দিন সৰস্বতী পূজা পাতিব লাগিব স্কুলত, তেতিয়াহে ডাক্তৰ হ'ব। এদিন পাতিলে কিটো হ'ব? গোটেই 365 দিন পঢ়ুৱাব নালাগে শিক্ষাগুৰুসকলে, সৰস্বতী পূজা পাতি থাকিলে হৈ যাব। সেই দৰ্শনটো দিছে আমাক, কিন্তু বাধ্য কৰোৱা নাই। শুকগুৰুৱে পৰীক্ষিতক হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। যদি ভাল নম্বৰ পাই উত্তীৰ্ণ হ'বলৈ মন আছে, দিনটোত কিমান ঘণ্টা পঢ়িব পাৰিবা তুমি তালিকা এখন বনাই লোৱা। যদি পাছ কৰিবলৈ মনেই নাই, তেতিয়াহ'লে সৰস্বতী সৰস্বতী আমি বোলো আই, যিখিনি পাহৰো দিবা সোঁৱৰাই। ফটোখনৰ আগত ধূপ জ্বলাই থাকিলে হৈ যাব, মনত পেলাই দিব, পৰীক্ষা বহীখনত উত্তৰো লিখিব পাৰিম। এনেকৈ এবাৰ এজন পিতৃয়ে তেওঁৰ সন্তানটো বাৰে বাৰে ফেইল কৰা দেখি বেজ এজনৰ ওচৰলৈ গ'ল। চিনি পায় নহয় বেজ? পায় নাই চিনি? পায়। বেজ এজনৰ ওচৰলৈ গৈ ক'লেগৈ, গুৱাপান অৰিহণা আগবঢ়াই বোলে, কি হ'ল? এই ল'ৰাটোৱে বাৰে বাৰে পৰীক্ষাত ফেইল কৰে, কিবা আছে যদি দিয়ক। তেওঁ অৰিহণা এটা ল'লে, দুদিনমানৰ পাছত মাতিলে, তাবিজৰ খোলা এটা লৈ যাবলৈ ক'লে, অকণমান ডাঙৰ। তাবিজৰ খোলাটো লৈ গ'ল, তাৰ পাছত তাতে অকণমানি কাগজ এখন লিখি ভৰাই দিলে, আখৰ কেইটামান লিখি তাবিজটোত ভৰাই মমেৰে ঢাকি সন্তানটোক পিন্ধাবলৈ কৈ পঠিয়ালে। এইবাৰ চাওঁ সি কেনেকে পাছ নকৰে। খালি এতিয়া নুখুলিব, ৰিজাল্টৰ পাছত তাবিজটো খুলি চাব, কিন্তু যদি মন যায়। সেইবাৰো ঈশ্বৰৰ কৃপাত, মানে সন্তানটোৰ দুৰ্ভাগ্য, সেইবাৰো বেয়া হ'ল পৰীক্ষা। দেউতাকে চিন্তা কৰিলে, এইবাৰো দেখোন বেয়া হ'ল। তাবিজটো খুলি চাবলৈ কৈছিল, মনলৈ আহি গ'ল কথাটো। জোঙা মাৰি এডাল লৈ সেই তাবিজটো লাহে লাহে মমখিনি অঁতাই খুলিলে, দেখা পালে তাত সৰু নুৰিয়াই থোৱা কাগজ অকণমান আছে। তাত এজোকা বাক্য লিখা আছে, কুকুৰৰ পিতেক, পঢ়িলে পাছ, নপঢ়িলে ফেইল। এতিয়া আমাৰো সমাজত সেইখিনিয়ে হৈ আছে, পঢ়িলে পাছ, নপঢ়িলে ফেইল। তাৰমানে সেইটো জ্ঞান দিয়াৰ ব্যৱস্থাটো, এজন বেজে পিতৃক জ্ঞান দিছে কেনেকৈ। শব্দটো হয়তো বেয়াকৈ ব্যৱহাৰ কৰিব লগা হৈছে, কিন্তু জ্ঞান দিবৰ বাবে কি ব্যৱস্থাটো হাতত লৈছে। আৰু গুৰুজন বস্তুৱে আমাক কেনেকৈ দৰ্শন কৰাই আছে, যে কৃষ্ণ কথা তুমি শুনিবা, যদি মন নাই যোৱা নুশুনিবা, কিন্তু তুমি শুনিবা সেইদিনা। কোনদিনা? অ মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম। সেই সভাসদ বৰ্গ, তোমালোকক মিনতিপূৰ্বক সবিনয় নিবেদন জনাইছো, তোমালোকে শাস্ত্ৰৰ মৰ্মটো নেৰিবা, শাস্ত্ৰৰ তত্ত্বটো বুজিবলৈ চেষ্টা কৰিবা। প্ৰশ্নটো হৈ গ'ল কেতিয়া, কিয়? তেতিয়া গুৰুজনাই উত্তৰটো দিছে, তেতিয়া শুনিবা। কেতিয়া? আপোন কুশল চাবা যেবে তেবে, নেৰিবা যোগ ধৰ্ম। যদি জ্বৰ হৈছে ডাক্তৰৰ ওচৰলৈ যাবা, আৰু ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰে যেতিয়া প্ৰেছক্ৰিপশ্যনখনত লিখি দিব 3টামান টেবলেটৰ নাম, ঔষধৰ নাম,
সেই প্ৰেছক্ৰিপশ্যনখনত লিখি দিয়া 3টা ঔষধৰ নাম পঢ়িলোঁ, বুজিলোঁ, মুখস্থ হৈ গ'ল। ফাৰ্মেচিলৈও নগ'লোঁ, ঔষধো নিকিনিলোঁ। ঘৰত আহি সন্তানটোৱে সুধিলে, দেউতা কি হৈছিলে? বোলে জ্বৰ হৈছিলে। কি কৰে ডাক্তৰে? আমুক আমুক কিটা খাবলৈ ক'লে। যদি নেখায় বেমাৰটো ভাল হ'বনে? নিয়মকেইটা গোটেইকেইটা মুখস্থ হৈ গ'ল, কিন্তু টেবলেট এটাও নেখালে ঔষধ। বেমাৰটো ভাল হ'বনে? নহয়। যদি ডাক্তৰে লিখি দিয়া প্ৰেছক্ৰিপশ্যনখনৰ ঔষধকেইটা ফাৰ্মেচিলৈ গৈ কিনি আনিলে পইচা দি, আৰু কাগজখনৰ সৈতে পলিথিনটোত ভৰাই যেতিয়া ঘৰলৈ লৈ যাব, ঘৰত গৈ গডৰেজৰ ভিতৰত ভৰাই থৈ দিলে, এটাও নাখালে, ভাল হ'ব নাই বেমাৰটো? এতিয়া আমাৰ সমাজত সেইটো হৈ আছে। ঘোষা পদ গোটেইখিনি মুখস্থ, কিন্তু কায় বাক্য মনৰ দ্বাৰা পালন কৰা নিয়মটো এটাও নকৰে। পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ গৈছে। মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ গৈছে। অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া কোনটো কৰোঁ বাৰু আমি? শাস্ত্ৰই কৈছে, ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা। এতিয়া আজি আমি মূঢ়মতীক আপোনাৰ হবে চৰণ ধুৱাই দিলে, আমি মূঢ়মতী, কিন্তু আপোনাৰ হবে চৰণ ধুৱালে। তাৰমানে শাস্ত্ৰৰ এটা দৰ্শন আছে, ভকতক দেখিলে আদৰি আনিবা। আপোনাৰ হবৰ দৃষ্টিত আমি মূঢ়মতী সদো, আমি হেনো ভকত, সেইকাৰণে আমাক চৰণ ধুৱালে আজি। কিন্তু আপোনালোকৰ ঘৰত যদি গৈ আমি উপস্থিত হওঁ, তেতিয়া চৰণ ধুৱাব নাই? আমাৰ নিচিনা যদি বাপসকল যায়, তেতিয়া চৰণ ধুৱাব নাই? নধুৱাওঁ। তাৰমানে আজি আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ সেই নিয়মটো পালন কৰিলোঁ। গুৰুজনাই কৈছে, পাদ্য অৰ্ঘ গন্ধে ধূপে ব্যাসদেৱে দেৱঋষি নাৰদক সেৱা কৰিছিল। পৰীক্ষিতে শুকগুৰুক সেৱা কৰিছে। নিমিৰজাই 9জন সিদ্ধক সেৱা কৰিছে। পাদ্য অৰ্ঘ, পাদ্য মানে চৰণ ধোৱা পানী, অৰ্ঘ মানে হাত মুখ ধোৱা পানী। গতিকে গৃহস্থীসকলে যেতিয়া আমি এভাগ কৰ্ম কৰিম গৃহত, 2টা পাত্ৰত আছুতীয়াকৈ পানী ৰাখিবলৈ শাস্ত্ৰই কৈছে। এটাই তুমি পাৰিলে চৰণ ধোৱাবা, নোৱাৰিলেও একো নাই, তেওঁ নিজেই ধুই ল'ব, সেইটো বৰ অপৰাধ বুলি নহয়, ভকতে নিজেই ধুব। কিন্তু সেই ভৰি ধোৱা পানীটোৰ পৰা যাতে মুখত ল'ব লগা নহয়, তাৰ কাৰণে হাত মুখ ধুবলৈ বেলেগ এটা পাত্ৰত পানী ৰাখিবা। এই ব্যৱস্থাটো শাস্ত্ৰই কৈছে আমাক। গতিকে আমি গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলে এইখিনি পালন কৰোঁ নে নকৰোঁ? এতিয়া নে কেৱল অকল আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠানক দোহাই দিহে এইটো পালন কৰোঁ, নে ঘৰতো আমি প্ৰত্যেকেই এইটো পালন কৰিবলৈ চেষ্টাটো অন্তত কৰিছোঁ? নিজক আমি এইখিনি সুধিব লাগিব কথা। শাস্ত্ৰই এইখিনি কথাকে কৈছে যে আপোনক কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। যেতিয়াই তুমি নিজৰ মংগল বিচাৰিবা, সন্তানটোৰ মংগল বিচাৰিবা, স্বামীজনৰ মংগল বিচাৰিবা, ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাইৰ মংগল বিচাৰিবা, যুগ ধৰ্ম সময়ৰূপী কৰ্ম। যুগ মানে সময়, ধৰ্ম মানে কৰ্ম। যিটো শাস্ত্ৰই কৰিবলৈ কৈছে সেইটো কৰিবা। প্ৰমাণ হিচাপে চৰাইৰ যদি আমি জীৱন দৰ্শনটো চাওঁ, চৰাইয়ে দিনৰ দিনটো ইমান কৰ্ম কৰে, তাৰ প্ৰয়োজনীয়খিনি চৰাইটোৱে খায়, কিন্তু সন্তান কেইটি বাঁহত থাকোঁতে সন্তান কেইটিলে বেছিকৈ লৈ নাহে, নিজে যিখিনি খায় তাৰ পৰাহে সন্তানকেইটাক দি খুৱাই গৈ বাঁহটোত গৈ বেছিকৈ খাই নাহে, নিজে খোৱাৰ পৰা ভাগৰহে দিয়ে। কিন্তু আমাৰ কি হয়, নামলৈ গ'লোঁ, প্ৰসাদৰ ভাগ এটাও নিদিলে, আইগৰাকী নাহিলে নহয়, আইগৰাকী নহাৰ কাৰণে প্ৰসাদৰ ভাগ এটা আমাক লাগিবই। কিন্তু চৰাইৰ জীৱনটোত দিনৰ দিনটো জঁপিয়াই জঁপিয়াই নিজৰ ভোক নিবাৰণৰ বাবে যিখিনি প্ৰয়োজন সেইখিনি খালে, আৰু তাৰে এভাগ গৈ বাঁহত এৰি থৈ অহা পোৱালীকেইটাক খুৱাই দিবগৈ। তাৰমানে নিজৰ ভাগৰ পৰা দিয়ে।
আৰু সেই চৰাই দিনৰ দিনটো খায়, কিন্তু ৰাতি হ'লে একো নাখায়। আৰু সেইকাৰণে চৰাই বা হাতী জন্তুবিলাকৰ বেমাৰ নাই। কিন্তু চাব আপোনালোকে, একমাত্ৰ মানুহে আমি এনেকুৱা এটা প্ৰাণী, যিটো প্ৰাণীয়ে ৰাতি 12টা বজাতো খাই দিওঁ, যিটো প্ৰাণীয়ে ৰাতি 2টা বজাতো ভাত খাই দিম আমি। তাৰমানে খোৱাৰ একো লিমিট নাই, খোৱাৰ একো সময় নাই, যেতিয়াই তেতিয়াই খাই দিব পাৰোঁ আমি। কিন্তু ইতৰ প্ৰাণীখিনিয়ে নিজৰ ধৰ্ম পালন কৰি আছে। গৰু এজনীৰ সন্মুখত খেৰ কেইডালমান দিওঁতে মাছৰ পানী অকণ ছটিয়াই দিবচোন, গৰুজনীয়ে সেই খেৰ কেইডাল কিন্তু কেতিয়াও আহাৰ হিচাপে নাখায়, শুঙি গুচি যাব। বগলী এটাক মাছ এটাৰ বিপৰীতে ঘাঁহ কেইডালমান দিবচোন, খাবনে? নাখায়। কাৰণ যাৰ যিটো আহাৰ সিহঁতি খুব সুন্দৰভাৱে নিয়াৰিকৈ পালন কৰি আছে। কিন্তু জ্ঞান আৰু বিবেকযুক্ত মনুষ্য নামৰ জীৱ আমি ইমানেই অহংকাৰী হৈ গ'লোঁ, ইমানেই অহংকাৰত অন্ধ হৈ গ'লোঁ যে কোনটো আহাৰ শুদ্ধ, কোনটো আহাৰ অশুদ্ধ, কোনটো কৰ্ম শুদ্ধ, কোনটো কৰ্ম অশুদ্ধ বুলি কৈছে বাজ বিচাৰ নকৰি নিজৰ মতে চিন্তা কৰি ক'বলৈ লাগি গ'লোঁ। প্ৰত্যেকটো কথা শাস্ত্ৰই সুন্দৰভাৱে দিছে আমাক। সিহেতু নেদেখে নৰে আপোন বিনাশ, এৰা দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত, নাৰায়ণ স্মৰণেখে পৰম মংগল, এহি মানে জীৱনে ততে জন্মৰ সামফল। কৃষ্ণ নামত শৰণ লোৱাৰ লগে লগে তেওঁ কৰ্ম সেইটোৱে যে কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা, তাৰ দ্বাৰা কৰ্ম কৰা আৰু জীৱনৰ সফল যিটো ব্যৱস্থা গুৰুজনে আমাক দিছে, সেইটো আমি সমস্ত জনাই আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ চিন্তাৰে আগবঢ়া। তাৰ পাছত এহি মানে জীৱন্ততে জন্মৰ সামফল, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। অকণমান উজু কৰি দিলে গুৰুজনাই এবাৰ। উজুটো কি? মৰিবৰ সময়ত যদি কৃষ্ণ বুলি কৈ মৰিব পাৰা বাচিবা, কিন্তু বৰ ভাগ্যৱন্ত বুলি কৈছে। এতিয়া সেইটোকে আমি চিন্তা কৰি যদি লওঁ, হেৰৌ তহঁতৰ এতিয়া নামঘৰলৈ যাব নাই হোৱা, তহঁতৰ এতিয়া ভাগৱত কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়িব নাই হোৱা, তহঁতৰ এতিয়া পঢ়া বয়স, বিদ্যালয়ত পঢ়, তহঁতি এতিয়া খোল বজাই গায়ন বায়ন শিকি বৰগীত শিকি তহঁতি এতিয়াই ভাওনা কৰিবৰ বয়স নাই হোৱা। প্ৰায়সকল পিতৃ মাতৃয়ে আমি সন্তানক এইটো উপদেশ দিওঁ। কিন্তু সেই একেজন পিতৃয়ে যদি খোলটো কান্ধত লৈ নামঘৰলৈ যাওঁ, তেতিয়াহ'লে বেলেগ এজনৰ পিতৃ আকৌ সন্তানটোক গৈ আপোনাৰ ল'ৰাটো কৃষ্ণ ভাওটো ভাল লাগিব দিয়কচোন। কিন্তু নিজৰ সন্তানটোক সেইটো কৰিবলৈ নিদিওঁ। অন্যৰ সন্তানটোক টানি আজুৰি আনি নহয় এওঁ পাৰিব, অসুৰৰ ভাওটো ইয়াক ভাল লাগিব, এনেধৰণে কিন্তু আমি সমাজখন বৰ্তাই আছোঁ। তেনে শুদ্ধ কোনটো, সঠিক কোনটো? তাতে আকৌ কোনোৱে এইটো ভাবোঁ নহয়, গুৰুজনাই দেখোন কৈছে মৰিবৰ সময়তহে কৃষ্ণ বুলি ক'বলৈ, মই মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিম, হৈ যাব। এতিয়া আমি কোনদিনা মৰিম কোনোবাই ক'ব পাৰিমনে? কোনেও নাজানো কোনদিনা মৰিম। সেইকাৰণে প্ৰত্যেক মুহূৰ্ততে আমি কৃষ্ণ নাম আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। গুৰুজনে আমাক এনেদৰে সিদ্ধান্ত প্ৰদান কৰিছে। এহি মানে জীৱন্ততে জন্মৰ সামফল। তুমি জীয়াই থাকোঁতেই সফলতা লাভ কৰিবা যদিহে তুমি নাৰায়ণৰ নাম আশ্ৰয় কৰা, অৰ্থাৎ গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিয়া।